নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ বাবে আমি কিছুমান কমন কুৱেশ্যন দিম। এই কুৱেশ্যনবোৰৰ ভিত্তি হ'ল আমাৰ ব্লুপ্ৰিণ্ট আৰু ব্লুপ্ৰিণ্টৰ আহিত আমি কোনখিনি কুৱেশ্যন এইবাৰ অহা বেছি চান্স আছে, যিহেতু তোমালোকৰ সিলেবাছ ৰিডিউচ হৈছিলে। সো ৰিডিউচ সিলেবাছৰ মতে কোনখিনি অহা বেছি চান্স আছে সেইখিনি আজি আমাৰ ভিডিঅ'টোত কভাৰ কৰিম। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ থওঁ, এইখিনি জাষ্ট অনলি এক্সপেক্টেড কুৱেশ্যনহে। এইখিনিয়ে যে 100% আহিব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ গ্যাৰাণ্টি নাই। মই আগৰ ভিডিঅ' এটাত কৈ থৈছোঁ, য'ত মই মডেল পেপাৰ এখন তোমালোকক দিছিলোঁ। যিসকলে সেই পেপাৰখন পোৱা নাই, এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত লিংক আছে, সেই পেপাৰখনো তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আমি SSLC 2022ৰ বাবে এখন মডেল পেপাৰ দিছোঁ, তোমালোকে সেইখন ফ'ল' কৰিব পাৰা। তদুপৰি এইখিনিতে মই আৰু এটা কথা জনাই থওঁ, তোমালোকক মডেল পেপাৰ দিবলৈ বা এনেকুৱা ধৰণৰ কমন কুৱেশ্যন দিবলৈ মই কোন এম আই এলিজিবল। প্ৰথম কথা, মই তোমালোকে এই যিখন কিতাপ পঢ়িছা সেইখন কিতাপ ময়ো পঢ়িছিলোঁ আৰু গণিতত মই 99 মাৰ্কছ পাইছিলোঁ। তদুপৰি মই বিগত বহু বছৰ ধৰি অফলাইন মাধ্যমত তথা অনলাইন মাধ্যমত ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আহিছোঁ আৰু মই পঢ়োৱা ষ্টুডেণ্টে 100 মাৰ্কছো পাইছে। গতিকে বাকীবোৰ মোৰ এক্সপিৰিয়েঞ্চ আছে যদিও মই এইটো কথা ক'ব বিচাৰিছোঁ, মডেল পেপাৰ হওক বা কমন কুৱেশ্যন হওক, সেয়া যোনে নিদিয়ক অনলি এক্সপেক্টেশ্যনৰ বেচিছতে দিয়ে। তাৰ কোনো তোমালোকৰ কানেকশ্যন চেবা পেপাৰখনৰ লগত কানেকশ্যন নাথাকিবও পাৰে। তোমালোকে এইবোৰ ইয়াৰ আমাৰ লেটছ এপ্ৰ'চৰ চেনেলৰ বুলিয়ে নহয়, বাকী কৰোৱে তোমালোকে ব্লাইণ্ড হৈ ফ'ল' নকৰিবা। জাষ্ট চাব পাৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন কি হৈছে, আৰু যাৰ প্ৰিপেৰেশ্যন ভাল হৈ আছে তেওঁলোকে মোটামুটি কিতাপখন ফ'কাছ কৰা। যাৰ প্ৰিপেৰেশ্যন বেয়া হৈছে তেওঁলোকে অকণমান মডেল পেপাৰ বা এনেকুৱা ধৰণৰ কমন কুৱেশ্যনত বেছি ফ'কাছ কৰিবা। যাৰ প্ৰিপেৰেশ্যন ভাল হৈ আছে তেওঁলোকে তেনেকুৱা ধৰণৰ বস্তুত এতিয়া মনোনিৱেশ নকৰিবা। এতিয়া আমি প্ৰথম লেচনটোলৈ আহিছোঁ। প্ৰথম লেচনটোৰ নাম হৈছে বাস্তৱ সংখ্যা। সকলোৱে জানা। এতিয়া প্ৰথম লেচনটোৰ ডিষ্ট্ৰিবিউশ্যন, মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো কেনেকুৱা মই দেখাই দিছোঁ। প্ৰথমে এই চেপ্টাৰটোৰ পৰা এটা MCQ কুৱেশ্যন আহিব 1 নম্বৰীয়া, আৰু এটা MCQ কুৱেশ্যন আহিব 1 নম্বৰীয়া। মানে বেছিকেলি এই চেপ্টাৰটোৰ পৰা দুটা MCQ কুৱেশ্যন আহিব আৰু 3 নম্বৰ কুৱেশ্যন এটা আহিব। টোটেল 5 নম্বৰ আহিব। তেন্তে এই চেপ্টাৰটোৰ পৰা কি আহিব, দুটা MCQ কুৱেশ্যন আহিব। বহুত ডাঙৰ কথা, দুটা MCQ কুৱেশ্যন অহাটো এটা চেপ্টাৰৰ পৰা। এতিয়া MCQ কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা কি আহিব পাৰে, কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যন আহিব পাৰে। ধৰি লোৱা তোমাক কেইটামান সংখ্যা দিয়া আছে, কোনটো পৰিমেয় অপৰিমেয় চিনাক্ত কৰিব কৈছে, তেনেকুৱা ধৰণৰ MCQ আহিব পাৰে। ধৰি লোৱা তোমাক ৰুট অভাৰ ভিতৰত সংখ্যা দিয়া আছে, তাৰ লগত কি সৰু সংখ্যা পূৰণ কৰিলে বস্তুটো পৰিমেয় হ'ব বা অপৰিমেয় হ'ব, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। ঠিক আছে। দশমিক বিস্তৃতিৰ ওপৰত কুৱেশ্যন নাহে, কাৰণ দশমিক বিস্তৃতিৰ পাৰ্টটো এইবাৰ কাটি দিছে। ঠিক তেনেকৈ তোমাৰ আৰু যিটো মৌলিক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, এই প্ৰমেয়িকাটোৰ ওপৰতো MCQ এৰাইজ কৰিব পাৰে এই কণ্ডিশ্যনটোৰ ওপৰত। গতিকে এই পৰ্চনটো তোমালোকে MCQৰ কাৰণে চাবা। তদুপৰি 3 নম্বৰ কুৱেশ্যনটোৰ কাৰণে কেনেকুৱা ধৰণৰ কুৱেশ্যনখিনি তোমালোকে চাই যোৱা ভাল। এতিয়া 3 নম্বৰ কুৱেশ্যনটোৰ কাৰণে তোমালোকে এক্সাৰচাইজ 1.1ৰ 2 নম্বৰ কুৱেশ্যনটো চাবা অলপ ভালকৈ, 4 নম্বৰটো চাবা। এইখিনি কুৱেশ্যন চাই যাবাই, এইখিনি এনেকুৱা নহয় যে অনলি এইখিনি কুৱেশ্যন চাই যাবা। এইখিনি কুৱেশ্যন চাই যাবাই, তাৰ বাহিৰেও তোমালোকৰ নিজৰ ফালৰ পৰা চাবা। কিন্তু এইখিনি কুৱেশ্যন কোনো পধ্যে নেৰিবা। নেক্সট 4 নম্বৰ কুৱেশ্যনটো, নেক্সট 5 নম্বৰ কুৱেশ্যনটো, ঠিক তেনেকৈ ইয়াত এতিয়া এই চেপ্টাৰটো মোৰ ফালৰ পৰা চবতকৈ বেছি ইম্পৰ্টেণ্ট এইবোৰ প্ৰমাণ কৰাটো। এইবাৰ ধৰি লোৱা হয়তো সেইটো ৰুট2 অপৰিমেয় সেইটোও আহিব পাৰে, নহয়তো ৰুট3 অপৰিমেয় সেইটোও আহিব পাৰে, নহয়তো এক্সাৰচাইজত আছে ৰুট5 অপৰিমেয় সেইটোও আহিব পাৰে। এটা যদি তোমালোকে ভালকৈ শিকি যোৱা, বাকীখিনি নিজেই কৰিব পাৰিবা। ৰুট3 অপৰিমেয় প্ৰমাণ কৰা বা ৰুট3 অপৰিমেয় প্ৰমাণ কৰা বা ৰুট5 অপৰিমেয় প্ৰমাণ কৰা, সেইটো ফৰ্মেটটো জাষ্ট মনত ৰাখিলে তোমালোকে নিজেই কৰিব পাৰিবা। সেই কুৱেশ্যনটো কেতিয়াও নেৰিবা। ঠিক তেনেকৈ প্ৰমাণ কৰা কুৱেশ্যনখিনি, সেইকাৰণে মই এক্সাৰচাইজ 1.3 গোটেইকেইটা কুৱেশ্যনকে কমন হিচাপে দিছোঁ। কাৰণ এইবাৰ মোৰ মতে এনেকুৱা ধৰণৰ প্ৰমাণ কৰা কুৱেশ্যন এটা অহা বহুত চান্স আছে। তদুপৰি এই চেপ্টাৰটোত মই কমন ইমানখিনিয়ে দিব বিচাৰিছোঁ। তদুপৰি তোমালোকে নিজৰ ফালৰ পৰা চাব পাৰা। তো এইবাৰ আহোঁ বহুপদ চেপ্টাৰটোলৈ। এতিয়া বহুপদ চেপ্টাৰটো এতিয়া তোমালোকক কোৱাৰ আগতে মই কৈ লৈছোঁ, বহুপদ চেপ্টাৰটো এইবাৰ তোমালোকৰ কাৰণে জেকপট চেপ্টাৰ। কেলৈ জেকপট চেপ্টাৰ বুলি কৈছোঁ, কাৰণ প্ৰথম কথা ইয়াৰ পৰা বহুত চিলেবাছ কমি গ'ল। একদম সীমিত পৰ্চন এটা পঢ়িব লাগে, একদম সীমিত একদম সীমিত, আৰু মাৰ্কছ আহিব চবতকৈ বেছি 8 মাৰ্কছ আহিব। ঠিক আছে। এই চেপ্টাৰটোত কমন চমনৰ কথা নাভাবিবাই, যিখিনি আছে পূৰা পঢ়িবা। কেলৈ, কাৰণ একদম সীমিত বস্তু। কাৰণ তোমালোকৰ 2.1 এক্সাৰচাইজত পঢ়িবলগীয়া মোটামুটি নায়েই একো। আছে অনলি 2.2 এক্সাৰচাইজ, আৰু 2.2 এক্সাৰচাইজত জাষ্ট 3টা কুৱেশ্যন আছে। সেইখিনি যদি ভালকৈ সেই কুৱেশ্যনকেইটা যদি ভালকৈ পঢ়ি যাব পাৰা, তোমাৰ 8 নম্বৰ গ্যাৰাণ্টি। হ'লেও মই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনটো কৈ দিছোঁ। MCQ কুৱেশ্যন এটা আহিব, এছে শ্বৰ্ট কুৱেশ্যন এটা আহিব 3 নম্বৰীয়া, আৰু লং কুৱেশ্যন এটা আহিব 4 নম্বৰীয়া, টোটেল 8 নম্বৰ। এইটো কুৱেশ্যন জেকপট টাইপৰ। ইয়াত কমনৰ কথা নাভাবিবাই, গোটেই চেপ্টাৰটো চাই যাবা যিমান দখৰলৈকে চাব লাগে। কাৰণ বহুতখিনি পৰ্চন কাটি দিছে। তোমালোকৰ কাৰণে চেপ্টাৰটো চাবলৈ বহুত ইজি হৈ গ'ল, আৰু মাৰ্কছ আহিব বহুত ধুনীয়া মাৰ্কছ আহিব, 8 নম্বৰ আহিব। এটা চেপ্টাৰৰ পৰা 8 নম্বৰ অহাটো বহুত ডাঙৰ কথা, আৰু ইমানখিনি কম পৰ্চনৰ পৰা। প্ৰথম MCQ কুৱেশ্যনটো কেনেকুৱা ধৰণৰ আহিব পাৰে। ধৰি লোৱা তোমাক বহুপদ দি দিব, ৰাশি কেইটামান দি দিব, কোনটো বহুপদ হয় নহয়, তাৰ কণ্ডিশ্যনটো ইয়াতে লিখা আছে। ঠিক তেনেকৈ বহুপদ তাত ধৰি লোৱা কিবা এটা কে আছে, কে মানটো উলিয়াব ক'ব পাৰে।
ঠিক তেনেকৈ এডাল বহুপদৰ লেগডালে যদি বহুপদ বুলি নহয় এডাল মানে ৰাখি লেগডালে মানে এক্স অক্ষত যেইটা বিন্দুত কাটে মানে সিমানটা বহুপদটো শূন্য সংখ্যা থাকে তেনেকুৱা ধৰণৰ কুৱেশ্যনো সুধিব পাৰে এতিয়া নেক্সট ইম্পৰ্টেণ্ট হিচাপে ক'ব গ'লে উদাহৰণ 2 টো চাবা ভালকৈ উদাহৰণ 4 টো চাবা ভালকৈ ঠিক তেনেকৈ এই এক্সাৰচাইজ 2.2 এটা কুৱেশ্যনটো ৰিস্ক নল'বা 1 2 3 গোটেইকেইটা চাই যাবা ভালকৈ কাৰণ এই কুৱেশ্যনটো মই তোমালোকক কৈছোঁ জেকপট চেপ্টাৰ কাৰণ এইটোত একদম সীমিত এইডোখৰেই আৰু নাই ইয়াৰ পাছত পঢ়িবই নালাগে একদম সীমিত কাৰণ আৰু মাৰ্কছ আহিব 8 নম্বৰ চ' এইটো চেপ্টাৰত 1 নম্বৰ নোহোৱাবা সেইকাৰণে ইয়াত কমনৰ কথা নাভাবিবা ভালকৈ ইয়ালৈকে ধুনীয়াকৈ চাই যাবা এই চেপ্টাৰটো তুমি ধুনীয়াকৈ 8 নম্বৰ স্ক'ৰ কৰিব পাৰিবা আৰু কুৱেশ্যনবোৰ বেছি টান নহয় যদি তুমি এটা কুৱেশ্যন ভালকৈ শিকা বাকীখিনি কুৱেশ্যন লিংক ঠিক তেনেকৈ এটা ছেকেণ্ডটোত এটা কুৱেশ্যন ভালকৈ শিকিলে বাকীখিনি কুৱেশ্যন লিংক থাৰ্ডটোত এটা কুৱেশ্যন ভালকৈ শিকিলে বাকীখিনি কুৱেশ্যন লিংক বাকীখিনিতো এবাৰ নালাগে এটা নেক্সট আহা দুটা চলকৰ ৰৈখিক সমীকৰণৰ জৰিয়তে ইয়াত মাৰ্কছ ডিস্ট্ৰিবিউচনটো হৈছে প্ৰথম এমচিকিউ কুৱেশ্যনটা আহিব 1 নম্বৰ এছএ শৰ্ট কুৱেশ্যনটা আহিব 2 নম্বৰ আৰু লং কুৱেশ্যনটা আহিব 4 নম্বৰ টোটাল 7 নম্বৰ আহিব এটা এমচিকিউ পৰ্চনটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে ধৰিলে তোমালোকৰ যিকেইটা কণ্ডিশ্যন আছিলে কণ্ডিশ্যনকেইটাৰ উপৰিও কেতিয়া সংগত হয় কেতিয়া অসংগত হয় তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে এমচিকিউ কথা কৈছোঁ আৰু এই কণ্ডিশ্যনকেইটা ভালকৈ চাই যাবা এমচিকিউ কাৰণে তদুপৰি 2 নম্বৰ বা 3 নম্বৰ কুৱেশ্যনৰ কাৰণে এই এক্সাৰচাইজ 3.2 3 নম্বৰ কুৱেশ্যনটো চাবা নেক্সট 78 পেজৰ 5 নম্বৰ কুৱেশ্যনটো চাবা নেক্সট ইয়াত এক্সাৰচাইজ 3.3 একৰ 6টো চাবা নেক্সট 3 1টো চাবা 2টো চাবা 3টো চাবা 4টো চাবা 5টো চাবা 6টো চাবা কাৰণ এইটো চেপ্টাৰটো ৰিস্ক নল'বা কাৰণ এইটো চেপ্টাৰটো একদম কম বস্তু কাটি দিছে যিখিনি আছে একদম ইজি বস্তু 7 নম্বৰ ধুনীয়াকৈ তুমি স্ক'ৰ কৰিব পাৰিবা আৰু এনেকুৱা ধৰণৰ এটা লেংগুৱেজৰ কুৱেশ্যন এটা আহিবই চ' লেংগুৱেজৰ কুৱেশ্যনবোৰ পৰাপক্ষত ইমান ৰিস্ক নল'বা ঠিক তেনেকৈ 13 নম্বৰ কুৱেশ্যনটো চাবা ঠিক তেনেকৈ 3.4 1 নম্বৰ কুৱেশ্যনটো চাবা 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত ইয়াৰ 15 নম্বৰ উদাহৰণৰ 15 নম্বৰ উদাহৰণটো চাবা 16 নম্বৰ উদাহৰণটো চাবা ঠিক তেনেকৈ এক্সাৰচাইজ 3.5 তুমি এতিয়া 4 নম্বৰ 2 3 আৰু 5টো চাবা তাৰ পাছৰখিনিটো কাটিছেই এটা নেক্সট দ্বিঘাত সমীকৰণৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব প্ৰথম এমচিকিউ এটা আহিব 1 নম্বৰ এছএ শৰ্ট কুৱেশ্যন 2 নম্বৰ এটা আহিব শৰ্ট কুৱেশ্যন 3 নম্বৰ এটা আহিব টোটেল আহিব ইয়াত তেন্তে এই চেপ্টাৰটোৰ পৰা কিমান 5 6 নম্বৰ আহিব ঠিক আছে এটা এই চেপ্টাৰটোত এমচিকিউ কেনেকুৱা ধৰণৰ আহিব পাৰে তোমাক ধৰিলে দ্বিঘাত সমীকৰণ কেইটামান দি দিব কোনটো দ্বিঘাত হয় নহয় তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে সেইকাৰণে উদাহৰণটো কৰি গ'লে তেনেকুৱা ধৰণৰ এমচিকিউবোৰ কৰিব পাৰিবা ঠিক তেনেকৈ উৎপাদক বিশ্লেষণ উদাহৰণ 3টো চাই যাবা ভালকৈ ঠিক তেনেকৈ উদাহৰণ 5টো আৰু ইয়াত এক্সাৰচাইজ 4.2 তোমাৰ 3 নম্বৰ 4 নম্বৰ কুৱেশ্যনটো ঠিক তেনেকৈ ইয়াত উদাহৰণ 8টো উদাহৰণ 11টো ঠিক তেনেকৈ উদাহৰণ 14টো আৰু উদাহৰণ 13ৰ 3টো ঠিক তেনেকৈ উদাহৰণ 15টো উদাহৰণ 2 6 4টো ঠিক তেনেকৈ ইয়াত 6টো 7টো 11টো আৰু পাছৰখিনিটো কাটিছে এবাৰ নেক্সট আহা সমান্তৰ প্ৰগতি এতিয়া সমান্তৰ প্ৰগতিটো এক প্ৰকাৰ জেকপট চেপ্টাৰ কাৰণ এই চেপ্টাৰটো তোমালোকে এনেও জানা দুটা ফৰ্মুলাৰ ওপৰত বেছ কৰি এটা আছিলে মানে এ এনৰ ফৰ্মুলাটো এটা আছিলে এছ এনৰ ফৰ্মুলাটো যিহেতু তোমালোকৰ এছ এনৰ ফৰ্মুলাখিনিটো কাটিয়ে দিছে যোগফল উলিওৱা চ' এ এনৰ ফৰ্মুলাৰ ওপৰত বেছ কৰি অংকখিনি কৰিব লাগে ইয়াত কেনেকুৱা ধৰণৰ মাৰ্কছ ডিস্ট্ৰিবিউচন কৰি দিছোঁ 1 নম্বৰ এমচিকিউটো আহিব আৰু এছ এ 2 নম্বৰ কুৱেশ্যনটা আহিব 3 নম্বৰ কুৱেশ্যনটা আহিব টোটেল 6 নম্বৰ আহিব চ' এই চেপ্টাৰটোতো ইমান তোমালোকে ৰিস্ক নল'বা পৰাপক্ষত যিমানখিনি কুৱেশ্যন আছে এক্সাৰচাইজ 5.2 লৈকে পৰাপক্ষত গোটেইখিনি চাই যাব চেষ্টা কৰিবা কাৰণ 5.1 এক্সাৰচাইজৰ কুৱেশ্যনখিনি ইমান দৰকাৰী নহয় ঠিক আছে এতিয়া এক্সাৰচাইজৰ কুৱেশ্যন মানে আহিব পাৰে 5.2 পৰা আৰু উদাহৰণ চাই যাবা 4টো চাবা ঠিক তেনেকৈ 5টো চাবা ঠিক তেনেকৈ উদাহৰণ 7টো চাবা উদাহৰণ 8টো চাবা ঠিক তেনেকৈ ইয়াত যিহেতু এমচিকিউ কুৱেশ্যনটা আহিব বুলি কৈছিলোঁ সেইকাৰণে এইকেইটা চাই যাবা ঠিক তেনেকৈ ইয়াত 4টো চাবা 7টো চাবা 8টো চাবা 9টো চাবা 13টো চাবা 15টো চাবা 17টো চাবা 18টো চাবা আৰু পৰাপক্ষত যদি গোটেইখিনি চাই যোৱা আৰু ভাল কথা কেলৈ কাৰণ এই চেপ্টাৰটো মই কৈছোঁ একদম কম কনচেপ্ট আছে আৰু বা পাছৰখিনিটো নালাগেই এতিয়া নেক্সট আহিলে ত্ৰিভুজৰ পৰা মাৰ্কছ ডিস্ট্ৰিবিউচনটো হৈছে এমচিকিউ কুৱেশ্যনটা আহিব 3 নম্বৰ কুৱেশ্যনটা আহিব 2 নম্বৰ কুৱেশ্যনটা আহিব টোটেল 6 নম্বৰ আহিব
MCQ কুৱেশ্যনটো এটা কেনেকুৱা ধৰণৰ আহিব পাৰে ধৰি লোৱা তোমাৰ যেটো BPT বেসিক প্ৰপৰ্শনালিটি থিওৰাম মানে যেটো বাহু মানে হেই থেলছ উপপাদ্য পঢ়িছিলা সেই উপপাদ্যটো প্ৰয়োগ কৰি পেলাই MCQ যে বনায় যে মানে বনায় যে তেনেকুৱা ধৰণৰ MCQ আহিব পাৰে ইয়াৰ প্ৰথম তোমালোকে উপপাদ্য 6.1 ৰ প্ৰমাণটো চাই যাবা নেক্সট উদাহৰণ 1 টো চাবা উদাহৰণ 2 টো চাবা ঠিক তেনেকৈ উদাহৰণ 3 টো চাবা ঠিক তেনেকৈ ইয়াত এক্সাৰসাইজত 9 নম্বৰ কোৱেশ্যনটো চাবা আৰু 10 নম্বৰ কোৱেশ্যনটো চাবা ইয়াত 7 নম্বৰ কোৱেশ্যনটো চাবা ইয়াত 6.3 ইয়ালৈকে আহিব আৰু নাহে 2 নম্বৰ কোৱেশ্যনটো চাবা 5 নম্বৰটো চাবা 6 নম্বৰটো চাবা 7 নম্বৰটো চাবা ঠিক তেনেকৈ ইয়াত 12 চাবা 13 14 15 16 এইকেইটা কোৱেশ্যনটো নেইবা এইকেইটা কোৱেশ্যন অহা পুৰা চান্স আছে যিকোনো এটা বাকিখিনিটো নালাগে নেক্সট আহিলে স্থানাংক জ্যামিতি জেকপট চেপ্টাৰ কাৰণ ইয়াত একোৱে নাই পঢ়িবলৈ একদম কম কনসেপ্ট আছে দূৰত্ব সূত্ৰ আৰু বিভাজক সূত্ৰ যেহেতু ত্ৰিভুজৰ কালিখিনি কাটিয়ে দিলে আৰু মাৰ্কছ আহিব বহুত বেছি 7 নম্বৰ আহিব যদি তোমালোকে ভালকৈ অংককেইটা প্ৰেক্টিছ কৰা ধুনীয়াকৈ পাইবা এই চেপ্টাৰটো আৰু সকলো বহু সংখ্যক ছাত্ৰ-ছাত্ৰী ইজিয়ে পায় চেপ্টাৰটো MCQ এটা আহিব 3 নম্বৰ কুৱেশ্যন এটা আহিব আৰু 3 নম্বৰ কুৱেশ্যন এটা আহিব এই চেপ্টাৰটো মই ইউটিউবতো ফুল কমপ্লিট কৰাই থৈছিলোঁ ইয়াত উদাহৰণ 2 টো ভালকৈ চাবা ঠিক তেনেকৈ উদাহৰণ 4 টো উদাহৰণ 5 টো ইয়াত এক্সাৰসাইজ 7.1 ৰ 3 টো 4 টো 7 টো 8 টো 9 টো 10 টো এইকেইটাটো নেইবাই ঠিক তেনেকৈ 6 নম্বৰটো 7 নম্বৰটো ঠিক তেনেকৈ ইয়াত 10 টো আৰু 7.2 ৰ 1 টো আপ টু 7.2 লৈকে আহিব 4 টো 5 টো 6 টো 7 টো 9 টো এইকেইটাটো নেইবাই আৰু 10 টো পাছৰখিনি নাহে নেক্সট আহিলে ত্ৰিকোণমিতি পৰিচয় পৰা 2 নম্বৰ এটা আহিব 3 নম্বৰ এটা আহিব আৰু স্কিল বেস মানে 2 নম্বৰ এটা আহিব টোটাল 7 নম্বৰ আহিব এই চেপ্টাৰটো 2 নম্বৰ দুটা আহিব একদম সাধাৰণকৈ বুজিব গ'লে 3 নম্বৰ এটা আহিব সো ইয়াত যিকিটা শৰ্ট টাইপৰ কোৱেশ্যন আছিলে তেনেকুৱা ধৰণৰ কোৱেশ্যনবোৰ ইম্পৰ্টেন্ট হ'ব মানে ধৰি লোৱা এইটো উদাহৰণ 1 টো ঠিক তেনেকৈ উদাহৰণ 4 টো উদাহৰণ 5 টো এক্সাৰসাইজ 8.1 ৰ 3 টো 4 টো 5 টো ঠিক তেনেকৈ 6 টো 7 টো ইয়াত 8.2 ৰ 1 ৰ 4 টো 3 টো 5 টো 6 টো ঠিক তেনেকৈ 2 টো যেহেতু MCQ কুৱেশ্যন আহিব 2 টো গুটেকিটা চাই যাবা 3 নম্বৰ দুটাই বাকি এক্সাৰসাইজটো তেতিয়া উদাহৰণ 13 টো আৰু এই এক্সাৰসাইজটো তোমাৰ চাবা 5 নম্বৰ 1 টো 2 টো 3 টো 6 টো 8 টো মই কিবা ইগলনি উদাহৰণ 13 চাবা 14 চাবা ঠিক তেনেকৈ ইয়াত 236 পেজৰ 6 1 টো 3 টো 5 টো এই চেপ্টাৰটো যেহেতু নাহে তোমালোকৰ এতিয়া বৃত্ত চেপ্টাৰটো জেকপট চেপ্টাৰ কাৰণ ইয়াত একদম কম বস্তু আছে পঢ়িবলৈ বেছি নাই যদি ভালকৈ পঢ়িছোৱা এই চেপ্টাৰটো বা 6 নম্বৰ ধুনীয়াকৈ স্কোৰ কৰিব পাৰিবা কাৰণ ইয়াত ইয়াৰ পৰা 2 নম্বৰ কুৱেশ্যনটা আহিব 4 নম্বৰ কুৱেশ্যনটা আহিব ইয়াত চাই যাবা এই 10.1 ৰ 3 টো চাবা ঠিক তেনেকৈ উপপাদ্য 10.2 প্ৰমাণটো চাবা উদাহৰণ 2 টো চাবা উদাহৰণ 2 টো মোষ্ট ইম্পৰ্টেন্ট নেক্সট ইয়াত উদাহৰণ 3 টো চাবা ঠিক তেনেকৈ 10.2 1 2 3 গুটেকিটা চাবা কাৰণ MCQ কুৱেশ্যনটা আহিব MCQ কুৱেশ্যন আছিলে না এক মিনিট বা MCQ কুৱেশ্যন নাই সৰি এইটো চেপ্টাৰ MCQ কুৱেশ্যন নাই তেন্তে এইকেইটা তুমি স্কিপ কৰিব পাৰা নেক্সট ঠিক তেনেকৈ 6 নম্বৰটো 7 নম্বৰটো 8 নম্বৰটো ঠিক তেনেকৈ 9 টো 10 টো 11 টো আৰু 13 টো অংকনটো জানাই সকলোৱে 4 নম্বৰ কুৱেশ্যনটা আহে সো এই চেপ্টাৰটো ইমান স্কিপ কৰিবলগীয়া কি আছেনো এই চেপ্টাৰটো যদি অংকন কৰিব জানা 4 নম্বৰ ধুনীয়াকৈ স্কোৰ কৰিব পাৰিবা হলো মই কৈ দিছোঁ উদাহৰণ 1 টো ভালকৈ চাবা ঠিক তেনেকৈ এক্সাৰসাইজ 11.1 ৰ 2 টো 3 টো 4 টো 5 টো আৰু এবাৰ নেক্সট আহা বৃত্ত সম্বন্ধীয় কালি 3 নম্বৰ দুটা কুৱেশ্যন আহিব টোটাল 6 নম্বৰ আহিব তাৰ কাৰণে উদাহৰণ 1 টো ভালকৈ চাবা ইয়াত 2 টো চাবা 12.1 ৰ 2 নম্বৰ কুৱেশ্যনটো চাবা ঠিক তেনেকৈ উদাহৰণ 2 টো চাবা ভালকৈ ঠিক তেনেদৰে ইয়াত
12 পইণ্ট ইয়াতো বেছি বস্তু পাছৰ মেইন বস্তুখিনি কাটিয়ে দিছে সেইকাৰণে চ' এই 12 পইণ্টত ইমান তোমালোকে কৃপণালী নকৰিবা পৰাপক্ষত এইখিনি প্ৰথম গোটেইখিনি কুৱেশ্যনে চাই যাবা 1 2 3 4 5 6 ফুল চান্স আছে এইডোখৰ পৰা অহা বাকী এই পেজৰ কুৱেশ্যনখিনি ইমান ইম্পৰ্টেণ্ট নহয় এক্সেপ্ট 7 নম্বৰটো বাদে ঠিক তেনেকৈ এইটোতো MCQ নালাগে এইটো আৰু বাকীখিনিতো কাটিয়ে দিছে এটা নেক্সট আহা পিষ্টকালী আয়তনৰ জানাই MCQ কুৱেশ্যনটা আহিব 5 নম্বৰ কুৱেশ্যনটা আহিব টোটেল 6 নম্বৰ আহিব 5 নম্বৰ এইটো লেছনৰ পৰা 9 লং কুৱেশ্যন আহে সো এইটো লেছনতো একদম মেইন যিখিনি হাৰ্ডকোৰ মানে অকমান টান পায় ষ্টুডেণ্টে সেই পাৰ্টখিনি কাটি দিছে সো যিখিনি কুৱেশ্যন থাকিলে সেই কুৱেশ্যনখিনি যদি তুমি ভালকৈ চাই যোৱা তেন্তে 5 নম্বৰ এটা ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা সো প্ৰথম কথা পাৰা যদি এই চেপ্টাৰটোত MCQ মানে কমনৰ পৰা এভইড কৰিবা পাৰা যদি যিহেতু 5.2 নে 3 লৈকে চাব লাগে গোটেইখিনি সৰি 13.2 নে 3 লৈকে চাব লাগে মই কৈ দিম বাৰু তালৈকে চাই গ'লে তোমালোকে ধুনীয়াকৈ 5 নম্বৰ ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা কাৰণ কিতাপৰ কুৱেশ্যনে আহিব 13.1 ৰ 2টো চাবা 3টো চাবা মই কিটা কৈহে দিছোঁ মই পৰাপক্ষত যদি পাৰা গোটেইখিনিয়ে চাই যাব চেষ্টা কৰিবা 8টো চাবা উদাহৰণ অনুশীলনী 13.2 ৰ তোমালোকে 4টো চাবা 5টো চাবা 6টো চাবা 7টো চাবা 8টো চাবা বাকীখিনিতো কাটি দিছে মই তাকে ক'লোঁ এক্সাৰচাইজ 13.2 লৈকে আহিব 13.2 লৈকে যদি ধুনীয়াকৈ চাই যোৱা কিতাপৰ কুৱেশ্যনটা 5 নম্বৰ আহিবই নেক্সট পৰিসংখ্যা একে 5 নম্বৰ কুৱেশ্যন মধ্যমা বহুলক ভালকৈ উলিওৱাটো শিকি যাবা ইয়াত যেনে যদি শিকি যোৱা প্ৰচেছটো জানা 5 নম্বৰ এটা ধুনীয়াকৈ স্ক'ৰ কৰিব পাৰিবা আৰু যিহেতু ইয়াতো লাষ্টৰ ফালে বস্তুখিনি কাটি দিছে চ' তোমালোকে যদি ভালকৈ মধ্যমা বহুলক উলিয়াবলৈ শিকি যোৱা তেন্তে পাৰিবা এটা কুৱেশ্যনত যদি ভালকৈ ফ'কাছ কৰি মাধ্য উলিয়াব পাৰা তেন্তে বাকী তেনেকুৱা ধৰণৰ কুৱেশ্যন চব পাৰিবা মানে ধৰি লোৱা এইটো কুৱেশ্যনে মাধ্য কেনেকৈ উলিয়াই শিকিলে বাকী তেনেকুৱা টাইপৰ কুৱেশ্যন এনেকৈ কি ইয়াত ভেলুবোৰহে চেঞ্জ হ'ব ইয়াতোতো বেলেগ একো কৰিবলগীয়া নাই এই কুৱেশ্যনটো হ'লেও চাই যাবা ভালকৈ ঠিক তেনেকৈ ইয়াত 2 নম্বৰটো 3 নম্বৰটো ইয়াত মই সেইটোৱে ক'লোঁ ইয়াত এইবোৰ চেপ্টাৰত কমন বুলি নাই এইবোৰ চেপ্টাৰত তুমি যদি প্ৰচেছটো জানা তেন্তে যেনেকুৱা নহয় অংক কৰিব পাৰিবা কাৰণ ভেলুহে জাষ্ট চেঞ্জ হয় চ' প্ৰচেছটোত ফ'কাছ কৰিবা এই চেপ্টাৰটোত প্ৰচেছকেইটাত কমনৰ পাছত দোৱাতকৈ ঠিক তেনেকৈ 14.2 1 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ কুৱেশ্যনটো নেক্সট উদাহৰণ 8টো আৰু 14.3 2 নম্বৰ কুৱেশ্যনটো আৰু 7 নম্বৰটো বাকীখিনিতো কাটি দিছে নেক্সট সম্ভাৱিতা তোমালোকৰ কাৰণে জেকপট কাৰণ এই চেপ্টাৰটো একদম সৰু চেপ্টাৰ ধুনীয়াকৈ পঢ়িব পাৰিবা চবেই পঢ়িব পাৰিবা ইমান টানি নহয় যদি কনচেপ্টটো বুজি পাইছা আৰু ইয়াৰ পৰা 5 নম্বৰ আহিব 1 নম্বৰ এটা 2 নম্বৰ দুটা আহিব টোটেল 5 নম্বৰ হ'লেও মই কুৱেশ্যন কেইটামান কৈ দিছোঁ হ'লেও যদি পাৰা এই চেপ্টাৰটো পঢ়োঁতে বেছি দেৰি এনেও নালাগে তোমালোকে ধুনীয়াকৈ গোটেই চেপ্টাৰটো কভাৰ কৰি যাবা কাৰণ এটা এক্সাৰচাইজে আছে উদাহৰণ 2টো চাবা ভালকৈ নেক্সট 15.1 ৰ 4টো চাবা 8টো চাবা 9টো চাবা 10টো চাবা 13টো চাবা 14টো চাবা ঠিক তেনেকৈ 16টো চাবা 17টো চাবা 21টো চাবা এইকেইটা তাৰ উপৰিও যদি তোমালোকে এই চেপ্টাৰটো পাৰা গোটেই বস্তুখিনি চাই যাব পাৰিলেতো আৰু ভাল কথা কাৰণ এই চেপ্টাৰটো বস্তুখিনি মানে বেছি নাই কনচাইজ বস্তু আছে চ' যদি চাই যোৱা ধুনীয়াকৈ 5 নম্বৰ স্ক'ৰ কৰিব পাৰিবা চ' বস্তুখিনি ভালকৈ চোৱা যিসকলে প্ৰিপেৰেশ্যন ভাল হৈ আছে কমনৰ পাছত নদৌৰিবা আকৌ কৈছোঁ যিসকলে প্ৰিপেৰেশ্যন অকণমান লৈ গৈ আছে তেওঁলোকে চাবা বস্তুখিনি যিখিনি ইম্পৰ্টেণ্ট ব্লুপ্ৰিণ্টৰ মতে পঢ়িবা সকলোৰে পৰীক্ষা ভাল হ'ব এইকেইদিন পঢ়া পৰীক্ষাৰ শুভেচ্ছা থাকিল আজি ভিডিঅ'টোত ইমানেই